ডিগবৈ টিংৰাই 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা আহত মটৰচাইকেল আৰোহী বিশেষ সুৰক্ষাৰ অবিহনে 38 নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ট নিৰ্মাণৰ কাম কাজ চলাই যোৱাৰ বাবে মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে নিৰ্মীয়মান কালভাৰ্টত নিশা অন্ধকাৰত সোমাই পৰিল AS23P 6039 নম্বৰৰ মটৰচাইকেলসহ আৰোহী ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ডিগবৈ থানাৰ আৰক্ষী এই টিংৰাই সমবায় সমিতি আমি টিংৰাই ষ্টেচনৰ ওচৰত যিটো আমাৰ ড্ৰেইন এটা দেখা গৈছে আমাৰ হাইৱে ওপৰত ড্ৰেইন এটা খান্দি থৈছে সেই ড্ৰেইনটো কোনো প্ৰটেক্ট দিয়া নাই আৰু সেই ড্ৰেইনটোৰ কোনো মানে হেৰি দেখা নাই আমি এই ড্ৰেইনটো অকল খান্দি থৈ দিছে খান্দি থোৱাৰ কাৰণে মানুহে চিধা যিটো ৰাস্তাৰ কোনো মানে হেৰি কৰা নাই মানে তাক চেফটি দিয়া নাই চেফটি নিদিয়াৰ কাৰণে সেই মানুহজন হয়তো সেই গাঁতটোত সোমাই আজি ডেথ হ'বলগীয়া হৈছে সেইকাৰণে চিয়ৰ নহয় আমি যে ডেথ হৈ যায় নেকি এতিয়াহে আমি সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰতিটো এনেকুৱা ড্ৰেইনত এহঁতি যিটো কাম কৰি আছে প্ৰতিটো ড্ৰেইনত এহঁতি যাতে প্ৰটেক্ট দিলে যাতে এইটো ঘটনা আৰু নহ'ব এইটো মানে বৰ আমি অলপ ভয়ানক ঘটনা দেখি পাইছোঁ এইটো ভয়ানক হয় ডিগবৈৰ পৰা বিনোদ কৌৰৰ ৰিপৰ্ট সংবাদ লহৰ